শিৱসাগৰ জিলাৰ ৰূপৈমুখ গাঁৱৰ গৌৰৱ ৰাজশ্ৰী দাসে যোৰহাটস্থিত কাজিৰঙা বিশ্ববিদ্যালয়ৰ পৰা বায়'টেকনলজি বিভাগত স্নাতকোত্তৰ পৰীক্ষাত ৯০.৮৪% নম্বৰ অৰ্জন কৰি বিশ্ববিদ্যালয়ৰ ভিতৰত শীৰ্ষস্থান দখল কৰাৰ লগতে সোণৰ পদক লাভ কৰি অঞ্চলটোলৈ এতিয়া গৌৰৱ কঢ়িয়াই আনিছে। ৰাজশ্ৰী দাস, ৰূপজ্যোতি দাস আৰু বিনীতা হাজৰিকা দাসৰ জ্যেষ্ঠ কন্যা। নিজৰ এই সফলতাত যথেষ্ট আনন্দিত বুলি এতিয়া মত প্ৰকাশ কৰিছে ৰাজশ্ৰীয়ে। তেওঁৰ এই কৃতিত্বত অঞ্চলবাসীৰ লগতে বনগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু বন্ধু-বান্ধৱীৰ মাজতো আনন্দৰ উল্লাস পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে ৰাজশ্ৰীয়ে নিজৰ পিতৃ কৰ্মৰত চৰকাৰী বিদ্যালয় বনগাঁও হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাতো সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল। বহু শিক্ষকে নিজৰ সন্তানক ব্যক্তিগত বিদ্যালয়ত নামভৰ্তি কৰোৱাৰ সময়ত পিতৃ ৰূপমজ্যোতি দাসে ৰাজশ্ৰীক নিজৰ বিদ্যালয়তে নামভৰ্তি কৰাইছিল। ৰাজশ্ৰীৰ এই সফলতাই চৰকাৰী বিদ্যালয়সমূহৰ গুণগত শিক্ষাৰ প্ৰমাণস্বৰূপ। ৰঙালী বিহু উপলক্ষে গৃহলৈ অহা ৰাজশ্ৰীক গাঁওবাসীয়ে উষ্ম অভিনন্দন জনাইছে আৰু তেওঁৰ আগন্তুক জীৱন যাত্ৰাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে। মই দি আছাম কাজিৰঙা ইউনিভাৰ্চিটিৰ পৰা বায়'টেকনলজি ডিপাৰ্টমেণ্টৰ পৰা মই 9.6 CGPA লৈ গ'ল্ড মেডেল সহকাৰে মই তাৰ পৰা মাষ্টাৰ্ছ পাছ কৰি উত্তীৰ্ণ হৈছোঁ। মোৰ এই সাফল্য কৃতিত্ব মই মোৰ ককা আইতা, মোৰ মা পাপা, ভাইটি, মামা মামী, মোৰ স্কুল কলেজৰ ছাৰ বাইদেউ সকলোকে মই এই কৃতিত্ব। মই সকলোৱে যেনেকৈ ধৰণে পঢ়ে তেনেধৰণেই নৰ্মেলকৈ পঢ়িছিলোঁ, কষ্টও কৰিছিলোঁ। ভৱিষ্যতে মই ভাবিছোঁ ৰিচাৰ্চ লাইনত যাম বুলি, আৰু মই UPSC কাৰণে মই প্ৰিপেয়াৰ কৰিম ভাবি আছোঁ। নতুন প্ৰজন্মক মই এইটোৱে ক'ম যে ভালদৰে পঢ়া শুনা কৰিলে সকলো ঠিকেই হ'ব, ডেইলি কাম কৰি গ'লে হ'ল। পিতৃ হিচাপে মই যথেষ্ট গৌৰৱ অনুভৱ কৰিছোঁ, যিহেতু আমাৰ অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ পৰা আজি গৈ মাষ্টাৰ্ছ মানে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে কাজিৰঙা ইউনিভাৰ্চিটিৰ পৰা। তাৰ কাৰণে মই যথেষ্ট গৌৰৱ অনুভৱ কৰিছোঁ, যিহেতু আমাৰ অঞ্চলৰ এটা গৌৰৱ, বিদ্যালয়খনৰ এটা গৌৰৱ, আমাৰ পৰিয়ালৰ এটা গৌৰৱ। যিসকল পিতৃয়ে চৰকাৰী বিদ্যালয়ত শিক্ষকতা কৰে কিন্তু ল'ৰা ছোৱালী তেখেতলোকৰ সন্তানক সেই চৰকাৰী বিদ্যালয়ত পঢ়াবলৈ অনিচ্ছা প্ৰকাশ কৰা দেখি আহিছোঁ। কিন্তু মই এইটো প্ৰথমৰ পৰাই পণ লৈছিলোঁ, যিহেতু মোৰ ল'ৰা ছোৱালী মোৰ নিজৰ বিদ্যালয়ত মই অধ্যয়ন কৰাম, আৰু সেই বিদ্যালয়ৰ পৰাই যাতে সুখ্যাতিৰে মই মোৰ নিজৰ গাইডত যাতে সুখ্যাতিৰে উত্তীৰ্ণ হৈ ওপৰ লেভেলত কিবা এটা ভাল মানুহ হ'বলৈ যাতে যত্ন কৰিব পাৰে, তাৰ কাৰণে মই নিজে পণ লৈছোঁ। শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট, দৈনিক অসম।